নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই অনুশীলনী 3.3 2 নম্বৰ গণিতটো সমাধান কৰিম। 2x plus 3y equal 11 আৰু দিয়া আছে আমাৰ কি 2x minus 4y equal minus 24 সমাধান কৰা। আগত আমি কি কৈছে এইখিনি আগত সমাধান কৰিব লাগিব। তাৰপিছত আমাক কি লাগে ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal mx plus 3 আমাৰ কি কৈছে যে m ৰ মান লাগে। আগতে প্ৰথমত আমি কি কৰিম এই দুটা কি কৰিম সমাধান কৰিম। সমাধান কৰাৰ পিছত আমি m ৰ মানটো ওলাই লম। নাম্বাৰ 2 সমাধান टू एक्स प्लस 3y इक्वल 11 এইটো আমি নাম দিলো যে সমীকৰণ নম্বৰ 1 আমি নাম দিলো সমীকৰণ নম্বৰ 1 আৰু আছে আৰু 2x minus 4y equal minus 24 এইটো আমি নাম দিলো সমীকৰণ নম্বৰ 2 এটা আমি কি কৰিম অপনয় কৰিম এক নম্বৰ সমীকৰণটো কি আছে প্ৰথম পদত আছে আমাৰ কি 2x আৰু দুই নম্বৰ সমীকৰণটো কি প্ৰথম পদত কি আছে 2x মানে মিল আছে আমি কি কৰিম অপনয় কৰিম যে এতেকে যদি দুটা সমীকৰণৰ যদি প্ৰথম পদ যদি একে থাকে তেতিয়া আমি কি কৰিম অপনয় আমি কি কৰিম যে 1 minus 2 কৰিম তেতিয়া আমি কি কৰিম 1 এক নম্বৰ সমীকৰণ minus 2 নং সমীকৰণ আমি কি এক নম্বৰ সমীকৰণৰ যে বাহুপক্ষৰ মানবিলাক আমি ইয়াত আগত বহাই লম কি আছে 2x plus 3y তেম কি কৰিম দুই নম্বৰ সমীকৰণৰ যিবিলাক মান আছে আমি কি কৰিম মাইনাস কৰি দিম এক নম্বৰ সমীকৰণ মানবিলাক বহাইছো ইয়াত এতিয়া আমি কি কৰিম এই যে মাইনাস আছে আমি মাইনাস দিছো মাইনাস দিয়াৰ কি কৰিম আমি দুই নম্বৰ সমীকৰণ যিটো বাহুপক্ষৰ মান আছে আমি কি কৰিম ইয়াত বহাই দিম বেগেটত ৰাখিম এইবিলাক 2x minus 4y ব্ৰেকেট ক্লোজ ইকুৱেল আমি কি কৰিম এক নম্বৰ সমীকৰণ মান কি আছিল 11 আছিল কি কৰিম 11 কেছ মাইনাস আছিল আমি ইয়াত মাইনাস দিলো আৰু কি আছে আমাৰ দুই নম্বৰ সমীকৰণ কি আছে ইয়াত কি আছে মাইনাস 24 এটা আমি কি কৰিম ব্ৰেকেটত ৰাখি দিম মাইনাস 24 হৈ গ'ল এতিয়া আমি কি কৰিম ব্ৰেকেটবিলাক উঠাই দিম ইয়াত কি থাকিব আমাৰ 2x থাকিব ইয়াত কি হ'ব আমাৰ প্লাছ 3y থাকিব ইয়াত কি হ'ব যে মাইনাছে ইয়াত কি আছে মনে মনে এটা প্লাছ আছে মাইনাছে প্লাছে পূৰণ কৰিলে আমাৰ কি হ'ব মাইনাস হৈ যাব মাইনাস 2x ইয়াত কি আছে মাইনাস ইয়াতো মাইনাস মাইনাছে মাইনাছে পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব প্লাছ 4y ইয়াত ব্ৰেকেট উঠি গ'ল ইয়াত কি আছে ইকুৱেল দিলোঁ ইয়াত কি আছে প্লাছ 11 ইয়াতো মাইনাস ইয়াতো মাইনাস মাইনাছে মাইনাছে পূৰণ কৰিলে কি হ'ব আমাৰ প্লাছ হৈ যাব কি হ'ব আমাৰ প্লাছ 24 এতিয়া আমি কি কৰিম যে কি কৰিম এতিয়া আমি প্লাছ মাইনাস কৰিম এতিয়া ইয়াত কি আছে 2x ইয়াত কি আছে আমাৰ 2x আছে ইয়াত কি আছে মাইনাস 2x কেনচেল এইটো প্লাছ 2x মাইনাস 2x কি হৈ যাব আমাৰ কেনচেল হৈ যাব আমাৰ প্লাছ 3y আৰু কি আছে প্লাছ 4y কিমান হ'ব ইয়াত কিমান হ'ব এতিয়া ইয়াত হ'ব আমাৰ কি 7y হ'ব ইকুৱেল আছে ইকুৱেল দিছোঁ ইয়াত কি হ'ব 11 আৰু কি আছে ইয়াত 24 11 24 যোগ কৰিলে কিমান হ'ব আমাৰ 3 5 দেখি আছে আমাৰ এই 7 টো y লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া আমি কি কৰিম সৌপক্ষত লৈ যাম সৌপক্ষত ল'লে আমাৰ কি হ'ব হৰণ হৈ যাব আমি কি কৰিম কটাকটি কৰিম 7 একবাৰ 8 5বাৰ y ইকুৱেল আমাৰ কিমান হ'ল y ইকুৱেল 5 y মান আমাৰ কিমান হৈছে 5 হৈছে এতিয়া আমি কি কৰিম এই y মানটো কি কৰিম এতিয়া আমি এই যে ইয়াত আমি কি কৰিম 1 নং বা 2 নঙত বহাই দিম এটাত বহাই দিম আমি কি কৰিম ইয়াত আমি কি কৰিম যে আকৌ y ৰ মান 1 নংত বহুৱাই পাওঁ মান 1 নংত বহুৱাই পাওঁ এইটো আমাৰ কি আছিল 1 নম্বৰ সমীকৰণ আছিল 1 নম্বৰ সমীকৰণ আমি কি কৰিম এই y ৰ মানটো কি কৰিম বহাই দিম ইয়াত আমি কি লিখিম 1 নম্বৰ সমীকৰণটো ইয়াত লিখি ল'ম এবাৰ 2x plus 3y equal 11 এটা আমাৰ কি আছিল 1 নম্বৰ সমীকৰণ আছিল এইটো
এটা আমি কি কৰিম, y অৰ্থাৎ আমি কি কৰিম, y ৰ মানটো বহাই দিম। এইটো কি আছিল আমাৰ y ৰ মান আছিল, y ৰ মানটো বহাই দিম ইয়াত। এটা আমি কি দিম, বাচেন দিম x 2x প্লাছ 3, y অৰ্থাৎ আমি কি কৰিম, এই y ৰ মান বহাই দিম, y ৰ মান কি 5 ইকুৱেল কি আছে আমাৰ 11 আছিল। এতিয়া আমি কি কৰিম ইয়াত, এতিয়া আমি কি কৰিম, 2x টো থাকিব, এটা আমি পূৰণ কৰিলে কিমান হ'ব, 15 হৈ যাব, 15 এটা আমি কি কৰিম, এই 15টো কি কৰিম, আমি সপক্ষত লৈ যাম। ইয়াত কি থাকিব, 2x থাকিব ইকুৱেল 11 মাইনাছ 15। ইয়াত আমি কি হ'ব এতিয়া, এই কি আছে, 2টো x ৰ লগত কি হৈ আছে, পূৰণ হৈ আছে, 2টো আমাৰ কি হৈছে, x ৰ লগত পূৰণ হৈ আছে। বাওঁপক্ষত যদি পূৰণ থাকে, সপক্ষত ল'লে আমাৰ কি হ'ব, হৰণ হৈ যাব। ইয়াত আমি কি কৰিম, x টো ৰাখি দিম ইয়াত, 2টো আনি কি কৰিম, ইয়াত হৰণ কৰি দিম। এইটো কি 15, সেইটো ডাঙৰ হৈ আছে, এইটো কি সৰু হৈ আছে। আমি কি কৰিম, 15ৰ পৰা 11 বাদ দিম, 15ৰ পৰা 11 বাদ দিলে কিমান থাকিব, মাইনাছ 4 থাকিব, মাইনাছ 4 থাকিব। ইয়াত কি হ'ব, x ইকুৱেল কিমান হ'ব, x ইকুৱেল হ'ব, কি কৰিম, 2ৰে এবাৰ, 2ৰে 2বাৰ, কি হ'ব, -2। x মান কি ওলাল, -2 ওলাইছে। x ইকুৱেল কিমান হৈছে, -2, y ইকুৱেল কিমান হৈছে আমাৰ 5। এতিয়া আমি কি কৰিম, এতিয়া ইয়াত ঠাই মই নেক্সট পিছত কৰি দি আছো। এতেকে নিৰ্ণয় x ইকুৱেল -2 আৰু y ইকুৱেল 5, এইটো আমাৰ কি আছিল, x আৰু y ৰ মানটো ওলাল। এতিয়া আমি কি কৰিম, এতিয়া আমাক কি লাগে, m ৰ মান লাগে। m ৰ মান কি হ'ব, আমি কি কৰিম, m ৰ মান বাই কৰাৰ কাৰণে কি কৰিম, ইয়াত আমি এই যে x আৰু y অৰ্থত আমি কি কৰিম, x আৰু y ৰ মানটো বহাই দিম। এইটো আমি কি কৰিম, এইখিনি এতিয়া সমাধান কৰিম। ইয়াত আমি কি কৰিম, m ৰ মানটো ওলাই ল'ম ইয়াৰ পৰা। এতিয়া আমাৰ কি দিয়া আছে, এটা সমীকৰণ দিয়া আছিল, y ইকুৱেল mx প্লাছ 3, এইটো আমাৰ এটা সমীকৰণ দিয়া আছে, ঠিক আছে। এতিয়া কি কৰিম, এইখিনি সমাধান কৰিম। এইখিনি সমাধান কি কৰিম, y ৰ মান কি আছে আমাৰ 5 আছে, y ৰ মান, y ৰ আমি কি কৰিম, 5 বহাই দিলো। আমি কি আছিল, m আছিল, m ৰ জেগাত m থাকিব, x আছিল, x ৰ ঠাইত কি আছিল আমাৰ, x ৰ মান কিমান আছিল, -2। এতিয়া আমি কি কৰিম, পূৰণ কি কৰি দিম, -2 কৰি দিম, প্লাছ 3 থাকিব। এতিয়া আমি কি কৰিম, ব্ৰেকেটবিলাক উঠাই দিম। এই ব্ৰেকেটবিলাক কি কৰিম, আমি ব্ৰেকেটবিলাক উঠাই দিম। ইয়াত 5 থাকিব ইকুৱেল, এইটো আমি কি আছে, m কি হৈছে, ইয়াত 2 লগত পূৰণ হৈ আছে, পূৰণ কৰিলে কি হ'ব, -2m হৈ যাব। ইয়াত কি থাকিব, +3। এতিয়া কি হ'ব, ইয়াত মাইনাছ হৈ আছে, আমি যদি -2m টো আমি যদি বাওঁপক্ষত লৈ আহোঁ, তেতিয়া আমাৰ কি হৈ যাব, প্লাছ হৈ যাব। কি কৰিলে আমাৰ +2m হ'ব। ইয়াত কি আছে, 5টো আমি কি কৰিম, সপক্ষত লৈ যাম। ইয়াত কি আছে, 3 - 5 হৈ যাব। ইয়াত কি হ'ব, ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কি হ'ব, ইয়াত কি আছে, m টো থাকিব ইয়াত, এইটো কি হৈ যাব, m টো আহি কি হ'ব, 2টো আহি কি হ'ব, ইয়াত কি থাকিব, m থাকিব না, 2টো আহি কি হ'ব, ইয়াত হৰণ হ'ব। ইয়াত মাইনাছ কৰিলে কিমান থাকিব, -2 থাকিব। m ইকুৱেল কিমান হ'ব, -1। ইয়াত কি কৰিম, 2ৰে এবাৰ, 2ৰে এবাৰ, কি হ'ব আমাৰ, -1 হ'ব। এনসাৰ কি হ'ব আমাৰ, -1। এতেকে নির্ণয় m ৰ মান -1, এতেকে নির্ণয় m ৰ মান হ'ব -1। এইটো আমাৰ সমাধান, এইটো আমাৰ সমাধান কৰিবলৈ আছে।